আজি ভিডিঅ'ত আমি HCLC and HS 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাত 60% আৰু তাতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা MSc তথা মেচিং অটোনমাস কাউন্সিল মেৰিটৰিয়াছ স্কলাৰশ্বিপ 2024 ৰ ওপৰত সম্পূৰ্ণ তথ্য লৈ আহিছো। নমস্কাৰ, মোৰ নাম কৃষ্ণ। সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। গতিকে মই mscassam.org অফিচিয়েল ৱেবছাইট ভিজিট কৰি এই নটিফিকেশনখন এক্সেছ কৰি লৈছো। গতিকে এই ফাইনেন্সিয়াল ইয়াৰ 2024-25 বৰ্ষত 60% এণ্ড তাতকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এইখন ইনচেন্টিভছৰ বাবে যোগ্যতা পাব। গতিকে প্ৰথম এলিজিবিলিটিত কোৱা গৈছে এপ্লিকেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ MSc এৰিয়া। গতিকে আবেদনকাৰীয়ে MSc এৰিয়াৰ ভিতৰত বসবাস কৰা হ'ব লাগিব। 2 নম্বৰ কোৱা গৈছে যদিহে আবেদনকাৰী মিচিং অটোনমাস কাউন্সিলৰ এৰিয়াৰ ভিতৰত নপৰে কিন্তু মিচিং জনগোষ্ঠীৰ লোক হয় তেন্তে আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব। 3 নম্বৰতে 60% এবাভ এখনটো হ'ব লাগিবই। 2 নম্বৰতে এমাউণ্ট অফ ইনচেন্টিভছ বুলি কৈছে আপোনালোকে কিমান টকা পাব। গতিকে ইনচেন্টিভছ কিমান টকা দিব তেওঁলোকে, কিন্তু এতিয়ালৈকে নটিফিকেশন অনুসৰি তেওঁলোকে মেনশন নাই কৰা ইমান টকা পাৰ্টিকুলাৰলি। তো গতিকে এখন ডিপেন্ড কৰিব ডিপেন্ডিং অন এভেইলেবিলিটি অফ ফাণ্ডছৰ ওপৰত ডিপেন্ড কৰিব, লগতে কিমানজন ছাত্ৰ-ছাত্ৰীয়ে মানে এইখন এপ্লিকেশনখন সাবমিট কৰিব তাৰ ওপৰত ডিপেন্ড কৰিয়ে টোটাল এমাউণ্টখন আপোনালোকক ডিসবাৰ্স কৰিব। 3 নম্বৰত কৈছে প্ৰচিজাৰ্ছ অফ দিস ইনচেন্টিভছ। এখন ইনচেন্টিভ পাবলৈ হলে প্ৰথম কথা হল এখন অফলাইন এপ্লিকেশন হয়। গতিকে আপুনি mscassam.org অফিচিয়েল ৱেবছাইটত ভিজিট কৰি এখন নটিফিকেশনৰ সৈতে ফৰ্মখন ডাউনলোড কৰি ল'ব। মই এখন সেম লিংকখন এখন ভিডিঅ' ডেসক্ৰিপশ্যনত লগাই দিছো। আপোনালোকে ডেসক্ৰিপশ্যনত গৈ লিংকখন ক্লিক কৰি নটিফিকেশনৰ সৈতে ফৰ্মখন ডাউনলোড কৰিব পাৰিব। 4 নম্বৰ কৈছে সিলেকশন প্ৰক্ৰিয়া থ্ৰু মেৰিট কাম ইনকাম বেচিছ হ'ব। গতিকে আপোনালোকে গোটেইখিনি সকলোৱে ফাইনেল এপ্লিকেশন সাবমিট কৰাৰ পাছত তেওঁলোকে শৰ্টলিষ্ট কৰিব এণ্ড সিলেকশন কমিটিয়ে ফাইনেল সিলেকশন লিষ্টখন আউট কৰিব। এণ্ড 5 নম্বৰত তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ আছে। আপোনালোকে নটিছখন মই দি দিছো অলৰেডি লিংকত। গতিকে এখন লিংক ক্লিক কৰি আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যন চাই ল'ব। নেক্সট এপ্লাই কেনেকৈ কৰিবলৈ এপ্লাই কৰিলো আপুনি ফৰ্মখন ডাউনলোড কৰি ল'ব। ফৰ্মখন ডাউনলোড কৰাৰ পাছতে লাষ্ট ডেট ইয়াত মেনশন কৰা আছে 10 জুন 2024 তাৰিখ। গতিকে এইখন ডেটৰ আগে আপোনালোকে MSc অফিচত গৈও নিজে জমা কৰিব পাৰিব বা আপোনালোকে নিজৰ ওচৰ এলেকাত থকা MScৰ মেম্বাৰ্ছ বা সদস্য তেওঁৰ সৈতে আপুনি জমা কৰিব পাৰিব। নেক্সট ইয়াত কোৱা গৈছে দ্য এপ্লিকেণ্ট মাষ্ট গেট ৰিকমেণ্ডেশ্যন আপোনাৰ এলেকাত যোন আছে সদস্য MScৰ, গতিকে তেওঁৰ সৈতে আপুনি ৰিকমেণ্ডেশ্যন সিগনেচাৰখন লৈ ল'ব। এখন ফৰ্মত মেনশন আছে, গতিকে মই ফৰ্মখনো দেখাম। গতিকে ফৰ্মত এখন যোনটো ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন হ'ব। তাৰ পাছতে আসল কথা হল লিষ্ট অফ ডকুমেণ্টছ টু বি এনক্লোজ। আপুনি কি ডকুমেণ্টছখন গাঁঠি দিব লাগিব। গতিকে 1 নম্বৰ আমাৰ ফটোখন প্ৰয়োজন হ'বই, ফটোকপিখন দিব লাগিব, ফৰ্মৰ সৈতে গাঁঠিব লাগিব। নেক্সট নিজৰ জাতিৰ প্ৰমাণ। কোনো জনগোষ্ঠীয়ে এইখন আবেদনখন কৰিব পাৰিব, কিন্তু আপুনি MSc এৰিয়াৰ ভিতৰত পৰিব লাগিব। নেক্সট 3 নম্বৰতে আপোনাক প্ৰয়োজন হ'ব বেংক একাউণ্ট পাছবুক। এখন এপ্লিকেণ্টৰ নিজৰ হ'ব লাগিব। নেক্সট এনক্লোজ প্ৰুফ অফ এড্ৰেছ। আপুনি এড্ৰেছ প্ৰুফ এখন দিব। যদিহে ভোটাৰ কাৰ্ডটো নাই গতিকে আপুনি PRCখন এনক্লোজ কৰিব। যদি PRCও নাই তেন্তে আধাৰ কাৰ্ডখন আপুনি এনক্লোজ কৰি দিব। নেক্সট আপুনি পাছ কৰা 10 বা 12 পাছ কৰা মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট সৈতে আপুনি এটেচ কৰিব। শেষত আধাৰ কাৰ্ডৰ ফটোখন লগতে আধাৰ কাৰ্ডটো এখন দি দিব। যদি ইয়াত আধাৰ কাৰ্ড দিলে তেন্তে এখন প্ৰয়োজন নাই F নম্বৰখন। তো ইয়াৰ পাছতে আকৌ পুনৰ ইয়াত মেনশন কৰিছে 4:30 বজাত 10 জুলাই তাৰিখে হেক আবেদনখন একচেপ্ট কৰিব। গতিকে তাৰ আগে আপোনালোকে জমাখন কৰিব লাগিব। নেক্সট আমি তললৈ যাওঁ। তো ইয়াত আছে এপ্লিকেশ্যন ফৰ্মখন। তো ফৰ্মখনত আপোনাৰ গোটেই ডিটেইলছখন নিজৰ ইনফৰমেশ্যনখন ভালদৰে লিখাই ল'ব ইয়াত। নেক্সট শেষত ইয়াত আছে আপোনাৰ ৰিকমেণ্ডেড বাই জেনেৰেল মেম্বাৰ। গতিকে এইখন এৰিয়াত আপুনি নিজৰ এৰিয়াত থকা সদস্যৰ পৰা সিগনেচাৰখন লৈ পেলাই ফাইনেল সাবমিটখন কৰিব। তো গতিকে যদি আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি আমাৰ চেনেল নতুন হয় আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ so much।